নমস্কাৰ সকলোকে দুপৰীয়া ভিডিঅ'টো স্বাগতম সবকে। আৰু এয়া চাওক মাছ ভাজি আছোঁ। দুপৰীয়াৰ ৰন্ধা বঢ়া আৰম্ভ কৰিলোঁ। আজি সানডে। এয়া চাওক মাছ ভাজি আছোঁ। আপোনালোকে কি কৰি আছে জনাবচোন বাৰু। ভাতো বহাই দিছোঁ ইফালে, আৰু ইফালে মাছো ভাজি আছোঁ। এয়া চাওক ধুনীয়াকৈ ৰঙা ৰঙা হৈছে মাছ ভাজিবিলাক, আৰু এনেকৈ মাছ ভাজি আছোঁ আৰু আৰু কি কৰিম। ইফালে মাছৰ তেলো বনাই আছোঁ চাওক, হেৰি দি বিলাহী আৰু ইফালে হৈছে বেঙেনা, পিঁয়াজ, জলকীয়া এইবিলাকেৰে ধুনীয়াকৈ মাছৰ তেলটো বনাবলৈ লৈছোঁ। এনেকৈয়ে আৰু ইফালে সকলো মছলা দি দিছোঁ ইফালে, আৰু ইফালে মাছ ভজাও হৈ গৈছে। মাছৰ তৰকাৰীখনো বহাই দিছোঁ। আলু আৰু ইফালে কচুৰে বনাই আছোঁ, আৰু অকণমান মূলা কাটিও দি দিলোঁ। আৰু ইফালে জিৰা, হালধি, তাৰপিছত জলকীয়াৰ গুড়া এইবিলাক দি দিলোঁ মাছৰ তৰকাৰীখনত। আৰু এই মাছৰ মূৰাও দি দিছোঁ। চাওক কিমান ধুনীয়া হৈছে নহয়নে বাৰু তৰকাৰীখন। ভাল লাগিলে এটা লাইক কৰি দিব। সকলোকে কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ এটা লাইক কৰি দিব আপোনালোকে, আৰু মোৰ পেজটো ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব।